শ্ৰদ্ধাৰ বিচাৰক টুবুল ডেকা ডাঙৰীয়া, তেখেতক আমি এখনি ফুলাম গামোচাৰে আপোনাসৱৰ ওচৰত পৰিচয় কৰাই দিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বুধেন ডেকাই। এয়া সন্মানীয় বিচাৰক টুবুল ডেকা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আমি এইখিনিতে আমি টুবুল ডেকা ডাঙৰীয়াক এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব ওলাইছোঁ। সম্বৰ্ধনা পত্ৰখনি আমি পাঠ কৰি দিছোঁ। প্ৰতি মাননীয় শ্ৰীযুত টুবুল ডেকাদেৱ, নৃত্য গীত বাদ্য আৰু নামৰ প্ৰশিক্ষক জয় জয়তে আপোনালৈ আন্তৰিক অভিনন্দন ও সেৱা নিবেদন কৰিছোঁ। জীৱশ্ৰেষ্ঠ মানৱ সভ্যতাৰ অন্যতম উপাদান হ'ল শিক্ষা আৰু সংস্কৃতি। সংস্কৃতিৰ অবিহনে মানৱ সভ্যতাৰ অগ্ৰগতিৰ কথা কল্পনা কৰিব নোৱাৰি। তাৰ উপৰি গুৰু অবিহনে শিক্ষা সংস্কৃতি আধৰুৱা, কাৰণ গুৰুৱে আমাৰ অজ্ঞান আন্ধাৰ পৰা জ্ঞানৰ পোহৰলৈ লৈ যায়। সেয়েহে সাংস্কৃতিক জাতিৰ মেৰুদণ্ড বুলি কোৱা হয়। হে মহাশয়, সুদীৰ্ঘ কালৰ পৰা কলা সংস্কৃতিৰ দায়িত্ব মূৰ পাতি লৈ অতি সুচাৰুৰূপে কৰ্মজীৱন অতিবাহিত কৰাৰ লগতে আমাৰ অঞ্চলটো কলা সংস্কৃতি আলোক প্ৰদান কৰি সকলোকে গৌৰৱান্বিত কৰিছে। আমাৰ দৃষ্টিত আপুনি এজন শিল্পী নহয়, আপুনি এগৰাকী দূৰদৰ্শী সমাজ সচেতক, সংস্কৃতিপ্ৰেমী, ক্ৰীড়াপ্ৰেমী আৰু ধৰ্ম তথা কষ্ট সহিষ্ণুৰ ব্যক্তি। আপুনি সংস্কৃতিৰ পথ প্ৰদৰ্শক। আপোনাৰ জৰিয়তে নৃত্য গীত আৰু নামৰ প্ৰশিক্ষণ দি অসমীয়া কলা সংস্কৃতিৰ শক্তিশালী কৰাত যি অৰিহণা আগবঢ়াই আহিছে, তাক প্ৰতিজন ব্যক্তিয়ে প্ৰশংসা কৰিবলৈ বাধ্য। আমাৰ প্ৰতি থকা আপোনাৰ নিস্বাৰ্থৰ প্ৰেম, ভালপোৱা আৰু ত্যাগৰ কথা আমি ভাষাৰে প্ৰকাশ কৰিব অপাৰ। আমি বিচাৰোঁ আপুনি সদায় আমাৰ পথ প্ৰদৰ্শক হৈ থাকি আমাৰ নিচিনা চালুকীয়া অনুষ্ঠানবোৰক সহায় সহযোগিতাৰে আগবঢ়াই নিয়ে যেন। সদৌ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এটি জাজৰি পাৰঘালী শংখধ্বনি নামতি দলৰ হৈ এই সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিব শংখধ্বনি নামতি দলৰ নামতি বুধেন ডেকাই। এয়া সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিছে টুবুল ডেকা ডাঙৰীয়াক বুধেন ডেকাই।